Dear students, welcome to my English class. In this video, we will discuss present perfect tense and present perfect continuous tense in a very easy way. Present tense or prothom bhag duta moi yar agor video discuss korilu. Tumaloke video to saba. Moi tar link eitu video description box ot di disu. Aru mur video homo pai thakibor babe mur channel to subscribe koriloba. Present tenseor 3 নম্বৰ ভাগটো হ'ল present perfect tense. এতিয়া তলৰ এক্সাম্পল কেইটালৈ মন কৰা. The teacher has entered the classroom just now. শিক্ষকজন এইমাত্ৰ ক্লাছৰুমত সোমাইছে. Have you ever been to Delhi? তুমি কেতিয়াবা দিল্লীলৈ গৈছানে? I have complained about this problem before. মই আগতে এই সমস্যাটোৰ বিষয়ে কমপ্লেইন কৰিছোঁ. We have known each other for 5 years. আমি এজনে আনজনক 5 বছৰ ধৰি চিনি পাওঁ. এক্সাম্পলবিলাকৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে এইমাত্ৰ হোৱা, কেতিয়াবা হোৱা, আগতে হোৱা, অলপ দিন বা বহুত দিন ধৰি হোৱা আদি কামৰ ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্স কোন কোন ক্ষেত্ৰত হয় বা কেনেকুৱা কামৰ ক্ষেত্ৰত হয় সেই বিষয়ে মই তলত কেইটামান পইণ্ট দি দিছোঁ। নাম্বাৰ 1টো চোৱা, এইমাত্ৰ কোনো এটা ঘটা বুজাবলৈ হ'লে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। To indicate a completed action in the immediate past. মানে ইয়াত just now থাকিব. Just now মানে এইমাত্ৰ. ফাৰ্ষ্ট এক্সাম্পলটোত টিচাৰজন এইমাত্ৰ ক্লাছৰুমত সোমোৱা কথা বুজাইছে। গতিকে এইটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স। আকৌ আৰু দুটা এক্সাম্পল দি দিছোঁ। দে হেভ এৰাইভড জাষ্ট নাও। তেওঁলোক এইমাত্ৰ আহি পাইছে। আই হেভ জাষ্ট টেকেন মাই মিল। মই এইমাত্ৰ মোৰ খাদ্য গ্ৰহণ কৰিছোঁ। এইমাত্ৰ হৈ যোৱা কাম বুজাবলৈ এই ধৰণৰ এক্সাম্পলবিলাকত প্ৰেজেণ্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰোঁ। নম্বৰ 2টো চোৱা, কিছুমান কাম যিবোৰ আগতে হৈ গ'ল কিন্তু তাৰ সময়টো নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই। টু এক্সপ্ৰেছ পাষ্ট একশ্যনছ হুজ টাইম ইজ নট ডেফিনিট। এতিয়া এক্সাম্পল 2 আৰু 3ত এনেকুৱা ধৰণৰ ঘটনাৰ কথা কোৱা হৈছে। হেভ ইউ এভাৰ বিন টু দেলহি? তুমি কেতিয়াবা দেলহিলৈ গৈছানে? কিন্তু সময়টো নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই, কেতিয়াবা গৈছা নাই বুলি কৈছে। এভাৰ নেভাৰ এইবিলাক থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হয়। আই হেভ কমপ্লেইনড। মই এই প্ৰব্লেমটোৰ বিষয়ে আগতে কমপ্লেইন কৰিছোঁ, কিন্তু কেতিয়া কৰিছোঁ তেনেকুৱা ধৰণৰ নিৰ্দিষ্টকৈ সময় দিয়া নাই যে মই কৰিছোঁ বুলি কৈছে। তাৰোপৰি আৰু এটা এক্সাম্পল দি দিছোঁ। হি হেজ ৰিটেন মেনি শ্বৰ্ট ষ্টৰিজ। তেওঁ কেইবাটাও শ্বৰ্ট ষ্টৰি লিখিছে বুলি কৈছে। এইটো আগতে লিখা, কিন্তু এনেকুৱা ধৰণৰ ঘটনাবিলাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এইকাৰণে লিখা হয় যে আৰু লিখিব, আৰু লিখাৰ সম্ভাৱনা আছে। গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হয়। পইণ্ট নম্বৰ 3, কিছুমান ঘটনা যিবোৰ আগতে আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজায়, তেনে ঘটনাৰ ক্ষেত্ৰতো প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। সাধাৰণতে যিবোৰ ভাৰ্ব কণ্টিনিউৱাছ ফৰ্মত ব্যৱহাৰ নহয় তেনেবোৰ ভাৰ্ব আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰোঁ। প্ৰথমে দেখাই অহা এক্সাম্পল 4ত কৈছে যে আমি 5 বছৰ ধৰি এজনে আনজনক চিনি পাওঁ। 5 বছৰ আগতে আৰম্ভ হৈ এতিয়ালৈকে চলি আছে। আৰু ইয়াত ন' ভাৰ্ব আছে। ন' ভাৰ্বটো আমি সাধাৰণতে কণ্টিনিউৱাছ ফৰ্মত নিলিখোঁ, সেইকাৰণে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হৈছে। আকৌ হি হেজ বিন এ টিচাৰ চিন্স 2012। তেওঁ 2012ৰ পৰা শিক্ষকতা কৰি আছে। দে হেভ নট ফিনিছ দি ৱৰ্ক য়েট। তেওঁলোকে এতিয়াও কামটো শেষ কৰা নাই। য়েট মানে এতিয়াও। গতিকে এনে ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। কেইটামান ৱৰ্ড আছে, সেই ৱৰ্ডকেইটা যদি এটা চেণ্টেন্সত থাকে আমি গম পাম সেই চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। সেই ৱৰ্ডকেইটা আমি ইতিমধ্যে এক্সাম্পলবিলাকত ইউজ কৰি আহিছোঁ। তোমালোকে ভালদৰে বুজি পাবৰ কাৰণে মই সেই ৱৰ্ডকেইটা বেলেগ কৰি পেলাই ইয়াত ব্ৰেকেটৰ ভিতৰত লিখি দিছোঁ। তোমালোকে ৱৰ্ডকেইটা মনত ৰাখিবা। জাষ্ট নাও, অলৰেডি, য়েট, এভাৰ, নেভাৰ, টিল নাও, ফৰ, চিন্স এই ধৰণৰ ৱৰ্ডবোৰ থাকিলে আমি চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মটো কি বা কেনেকুৱা ষ্ট্ৰাকচাৰত আমি চেণ্টেন্সটো লিখিম, কোনটো ৱৰ্ডৰ পিছত কোনটো ৱৰ্ড ইউজ কৰিম। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স এটাত আমি প্ৰথমতে লিখিম ছাবজেক্ট, তাৰপিছত লিখিম হেভ বা হেজ প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বা ভাৰ্ব 3। এতিয়া ফৰ্মটো ভালদৰে বুজি পাবলৈ তোমালোকক দুটা এক্সাম্পল দি দিছোঁ।
সাবজেক্ট বুলি ক'লে হি সি ইট দে উই এইবিলাক হ'ল সাবজেক্ট আমি এক্সাম্পল 1ত সাবজেক্ট হিচাপে ইউজ কৰিছোঁ সি এটা সিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হোৱাৰ কাৰণে আমি তাৰ লগত হেজ ইউজ কৰিম সি হেজ তাৰপিছত লিখিম ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইয়াত সিন ব্যৱহাৰ কৰিছোঁ সিন হ'ল সিৰ পাষ্ট পাৰ্টিচিপল প্লাছ এ টাইগাৰ এইটো এটা অবজেক্ট লগাই দিছোঁ সি হেজ সিন এ টাইগাৰ এইটো হৈ গ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মত লিখা এটা সেন্টেন্স নেক্সট এক্সাম্পলটো দিছোঁ উই সাবজেক্ট হিচাপে আমি উই লৈছোঁ উইটো প্লুৰেল হোৱাৰ কাৰণে আমি উই লগত কি লগাম হেভ লগাম উই হেভ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান লগাইছোঁ তাৰপিছত এটা অবজেক্ট লগাইছোঁ দি ৱৰ্ক উই হেভ ডান দি ৱৰ্ক এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কাৰেক্ট টেন্স কেইটামান কৰি দিছোঁ নম্বৰ 1 দি মিনিষ্টাৰ নট এৰাইভ য়েট নট এৰাইভ একেলগে ব্ৰেকেট আছে আৰু য়েট থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে এনচাৰ হ'ব দি মিনিষ্টাৰ হেজ নট এৰাইভড য়েট ইয়াত দি মিনিষ্টাৰটো ছাবজেক্টৰ পিছত আমি ফৰ্ম মতে হেভ বা হেজ বহাব লাগে এতিয়া দি মিনিষ্টাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে তাৰ লগত আমি হেজ লিখিছোঁ আৰু এই কুৱেশ্যনটোত নট থকাৰ কাৰণে নটটো লগাই দিম এৰাইভৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল এৰাইভ আৰু লগত য়েটটো আহিব নম্বৰ 2 মাই ফাদাৰ এৰাইভ জাষ্ট নাও থকাৰ কাৰণে প্ৰেজেণ্ট পাৰফেক্ট টেন্স মাই ফাদাৰ হেজ এৰাইভড জাষ্ট নাও নম্বৰ 3 আই অলৰেডি পোষ্ট দি লেটাৰ অলৰেডি থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে আই হেভ অলৰেডি পোষ্টেড দি লেটাৰ আই নট হিয়াৰ ফ্ৰম হিম ফৰ এ ইয়েৰ নাও যে এক বছৰ ধৰি মই তাক লগ পোৱা নাই তাৰ একো খবৰ পোৱা নাই আৰু এইটো হিয়াৰটো কণ্টিনিউৱাছ ফৰ্মত নহয় কাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিম আই হেভ নট হাৰ্ড হি কাট হিজ ফিংগাৰ ইট ইজ ব্লিডিং এতিয়া তেজ ওলাই আছে গতিকে অলপ আগত কাট খাব লাগিব আঙুলিটো সেইকাৰণে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিম হি হেজ কাট হিজ ফিংগাৰ ইট ইজ ব্লিডিং নেক্সট আই নেভাৰ ড্ৰিংক কফি ইন মাই লাইফ নেভাৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে আই হেভ নেভাৰ ড্ৰাংক কফি ইন মাই লাইফ নেক্সট দি ডক্টৰ ইজ নট এট হোম হি গ' আউট ডক্টৰজন ঘৰত নাই তেওঁ ওলাই গৈছে অলপ আগত ওলাই গৈছে সেইকাৰণে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব দি ডক্টৰ ইজ নট এট হোম হি হেজ গান আউট নেক্সট হি কেনট প্লে এজ হি ইনজিউৰ হিজ লেগ হি খেলিব নোৱাৰে কাৰণ হি ভৰিত আঘাত পাইছে অলপ আগত আঘাত পাইছে সেইকাৰণে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হি হেজ ইনজিউৰ্ড নেক্সট ইউ এভাৰ ৰিড দি ৱাৰ এণ্ড পিচ এইটো কুৱেশ্যন মাৰ্ক আছে এইটো কুৱেশ্যন সুধিব লাগিব যে তুমি ৱাৰ এণ্ড পিচখন পঢ়িছানে এই ধৰণে হ'ব সেইকাৰণে প্ৰেজেণ্ট পাৰফেক্ট টেন্স এভাৰ আছে হেভ ইউ এভাৰ ৰিড দি ৱাৰ এণ্ড পিচ নেক্সটটো আই নট মিট মাই ফ্ৰেণ্ড ফৰ এজেছ মই মোৰ বন্ধুক বহুত দিন ধৰি লগ পোৱা নাই ফৰ এজেছ বহুত দিন ফৰ আছে সেইকাৰণে মিটটো কণ্টিনিউৱাছ ফৰ্মত আমি নিলিখোঁ সেইকাৰণে আই হেভ নট মিট মাই ফ্ৰেণ্ড ফৰ এজেছ প্ৰেজেণ্ট টেন্সৰ 4 নম্বৰ ভাগটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এতিয়া তলৰ এক্সাম্পল কেইটালৈ চোৱা চি হেজ বিন ৰাইটিং ফৰ 3 hours তাই 3 ঘণ্টা ধৰি লিখি আছে উই হেভ বিন ৰিডিং ইন দি স্কুল চিন্স 2018 আমি 2018ৰ পৰা এইখন বিদ্যালয়ত পঢ়ি আছোঁ আই হেভ বিন ৱৰ্কিং অন দিছ প্ৰজেক্ট ফৰ 3 months মই 3 মাহ ধৰি এই প্ৰজেক্টটোৰ ওপৰত কাম কৰি আছোঁ এই এক্সাম্পলবিলাকৰ পৰা আমি গম পাইছোঁ যে কামবোৰ আগতেই আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে গতিকে কোনো এটা ঘটনা আগতেই আৰম্ভ হৈ একেৰাহে বৰ্তমানলৈকে চলি থকা বুজালে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় আগতে আৰম্ভ হ'ল বুলি ক'লে কামটো 2-3 বছৰ বা 10 বছৰ আগতেও আৰম্ভ হ'ব পাৰে নাইবা 3-4 মাহ বা 2-3 ঘণ্টাৰ আগতেও হ'ব পাৰে মাত্ৰ কামটো আগতেই আৰম্ভ হৈ একেৰাহে বৰ্তমানলৈকে চলি থকা হ'ব লাগিব এতিয়া এই ধৰণৰ সেন্টেন্সবোৰত ফৰ আৰু সিন্স থাকে এই ৱৰ্ড দুটাই পৰা বুজায় ফৰে পিৰিয়ড অফ টাইম আৰু সিন্সে পইণ্ট অফ টাইম বুজায় পিৰিয়ড অফ টাইম মানে এছোৱা সময় 2-3 সপ্তাহ হ'ব পাৰে বা 3-4 মাহ হ'ব পাৰে বা 10-12 বছৰ হ'ব পাৰে বা 4-5 ঘণ্টা হ'ব পাৰে এই ধৰণৰ হ'ব পাৰে আৰু তেতিয়া আমি হেতুক পিৰিয়ড অফ টাইম বুলি ক'ম আৰু পইণ্ট অফ টাইম বুলি ক'লে
since থাকিব since 2010 since January বা since Monday বা since 7 o'clock আদি হ'ব পাৰে এতিয়া আমি ওপৰৰ এক্সাম্পলটোত for 3 hours এটো এটা পিৰিয়ড অফ টাইম বুজাইছে 3 ঘণ্টা এছোৱা সময় বুজাইছে সেইকাৰণে তাৰ আগত for হৈছে নেক্সটটোত এটা বছৰ দিছে 2018 এটো পইণ্ট অফ টাইম হে তাৰ আগত since হৈছে আৰু 3 নম্বৰ এক্সাম্পলটোত 3 months দিছে এটো এটা পিৰিয়ড বুজাইছে সেইকাৰণে তাৰ আগত for হৈছে Present perfect continuous tense or form বা structure to whole subject plus have বা has plus been plus verb plus ing এটা form to তোমালকে ভালদৰে বুজি পাবলে মই example দুটা তলত দি দিছো এটা subject বুলি ক'লে he she I we এবলাক হল subject এটা first example টোত লিখিছো he to subject হিৰ লগত আমি have বা has এই দুটাৰ ভিতৰত has লগাম কাৰণ হি টু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে তাৰ লগত has লগাম hasৰ পিছত থাকিব been প্লাস ভাৰ্বৰ লগত ing লগাব লাগিব ইয়াত মই ভাৰ্ব watch লগাইছো watchৰ লগত ing লগাই watching হৈছে প্লাস এটা অবজেক্ট লগাই দিছো মই এফালে এক্সটেনশন পাৰ্ট থাকিব পাৰে অবজেক্ট থাকিব পাৰে যিকোনো থাকিব পাৰে এ মুভি লগাই দিছো he has been watching a movie next subject to লিখিছো the boys to plural হোৱাৰ কাৰণে তাৰ লগত have লগাম the boys have তাৰ পিছত থাকিব been প্লাস মই play verb লগাইছো play লগত ing লগাই দিছো the boys have been playing আৰু তাৰ পিছত এটা অবজেক্ট লগাই দিছো হেতু হল ফুটবল the boys have been playing football এটা সেন্টেন্সত যেতিয়া since আৰু for থাকে তেতিয়া আমি গম পাম যে সেই সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব হে তোমালোকে এই ফৰ্মটো মুখস্থ কৰিবা আৰু তেনেকুৱা সেন্টেন্স বিলাক এই ফৰ্মটোত লিখিবা সাবজেক্ট প্লাস have বা has প্লাস been প্লাস verb প্লাস ing Present perfect continuous tense or correct tense কেটামান কৰি দিছো number 1 to সোৱা Mr. John work in this office since 2006 এটা workত bracket আছে work to হল verb এটো correct tense কৰিব লাগে ইয়াত since আছে 2006 ৰ পৰা মিস্টাৰ জনে এটো অফিসত কাম কৰি আছে বুলি কৈছে এতিয়ালৈকে কৰি আছে গটিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব মিস্টাৰ জন এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে has লগাব লাগিব has been working হ'ব Mr. John has been working in this office since 2006 number 2 she suffer from fever since Monday last ইয়াতো since আছে যোৱা সোমবাৰৰ পৰা তাই জ্বৰত ভুগি আছে গটিকে এতিয়ালকে ভুগি আছে যোৱা সোমবাৰে আৰম্ভ হল তেতিয়াৰ পৰা একেৰাহে বৰ্তমানলৈকে চলি আছে গটিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু সি টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমি has লগাম she has been suffering from fever since Monday last number 3 the boys play football since 4 o'clock 4টা বজাৰ পৰা এতিয়ালৈকে ফুটবল খেলি আছে গটিকে the boys have been playing football since 4 o'clock. Number 4, you learn English for 6 years. 6 বছৰ ধৰি ইংলিশ শিকি আছে বুলি কৈছে 6 বছৰ মানে আগতে আৰম্ভ হল একেৰাহে বৰ্তমানলৈকে চলি আছে 4 আছে সেইকাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিম You have been learning English for 6 years. ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰেজেন্ট টেন্সৰ এই দুটা ভাগ আলোচনা কৰিলো তোমালোকে কোনটো টেন্স কোনবোৰ কামৰ ক্ষেত্ৰত ব্যৱহাৰ হয় কি কি ওয়াৰ্ড থাকে সেন্টেন্সটোত আৰু সেন্টেন্সৰ ফৰ্ম এইসমূহ মনত ৰাখিলে কাৰেক্ট টেন্স কৰাটো সহজ হৈ পৰে নেক্সট ভিডিঅত মই পাষ্ট টেন্সৰ ভাগসমূহ ডিসকাস কৰিম আৰু লাহে লাহে কাৰেক্ট টেন্সৰ আৰু এক্সাম্পল প্ৰেক্টিস কৰাই থাকিম হে সকলোৱে মোৰ ভিডিঅসমূহ চাই থাকিবা থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং মাই ভিডিঅ